নমস্কাৰ নৰ্থ ইষ্ট নাও প্ৰতিগৰাকী দৰ্শকক মই কল্পজ্যোতি শইকীয়াই আমাৰ এই বিশেষ অনুষ্ঠান সামৰিকলৈ আদৰণি জনাইছোঁ। প্ৰত্যেক দিনাৰ দৰে আজিও আমাৰ সৈতে আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া। আৰু আজি এক গুৰুত্বপূৰ্ণ বিষয়, যিহেতু কালি ভোটগ্ৰহণ হৈ গ'ল মহাৰাষ্ট্ৰত আৰু তাৰ পিছতে এক্সিট পোল প্ৰকাশ পালে মহাৰাষ্ট্ৰৰ ঝাৰখণ্ডৰ, আৰু সেই এক্সিট পোল অনুসৰি কিন্তু এইবাৰ কোনো এটা সঠিককৈ কোনে চৰকাৰ গঠন কৰিব, দুই এটা প্ৰতিষ্ঠানক বাদ কৰি কোনেও কিন্তু সঠিককৈ ক'ব পৰা নাই। আৰু আমি আগতেও দেখিছোঁ যি এক্সিট পোল দিয়া হয় বা বাহিৰ হয় তাৰ কিন্তু ওলোটা ফলাফলে আমি দেখিবলৈ পাওঁ, সেয়া লাগিলে হাৰিয়ানাৰ ক্ষেত্ৰতেই হওক বা ৰাজস্থানৰ ক্ষেত্ৰতেই হওক। এতিয়া আজি আমি আলোচনালৈ যাম। আলোচনাৰ পূৰ্বে আমি কেইটামান প্ৰতিষ্ঠানৰ আমি যি তেওঁলোকৰ এক্সিট পোল, সেই এক্সিট পোল আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। প্ৰথমে মই মহাৰাষ্ট্ৰৰ ক্ষেত্ৰত আহিছোঁ। মহাৰাষ্ট্ৰৰ 288খন আসন আছে আৰু সেই 288খন আসনৰ ভিতৰত চাণক্যই আগবঢ়াইছে এটা সমীক্ষা। মহাজ্যোতিয়ে লাভ কৰিব 152ৰ পৰা 160খন আসন। তাৰপিছত মহাবিকাশ অঘাৰীয়ে লাভ কৰিব 130ৰ পৰা 138খন আসন আৰু অন্যান্যই 6খনৰ পৰা 8খন আসন লাভ কৰিব বুলি চাণক্যই এক্সিট পোল প্ৰদান কৰিছে। তাৰপিছত আহিছোঁ ভাস্কৰ ৰিপৰ্টাৰ। ভাস্কৰ ৰিপৰ্টাৰে মহাজ্যোতি অৰ্থাৎ NDA যিটো গোট, তেওঁলোকে 125ৰ পৰা 140খন আসন লাভ কৰিব বুলি কৈছে, আৰু মহাবিকাশ অঘাৰীয়ে 135ৰ পৰা 150খন আসন লাভ কৰিব বুলি কৈছে, আৰু অন্যান্যই 20ৰ পৰা 25খন আসন লাভ কৰিব বুলি কৈছে। অৰ্থাৎ ভাস্কৰ ৰিপৰ্টাৰৰ মতে খুব সম্ভাৱনা আছে মহাবিকাশ অঘাৰীয়ে চৰকাৰ গঠন কৰিব এইবাৰ মহাৰাষ্ট্ৰত, আৰু NDA গঠন কৰিব নোৱাৰে তেওঁলোকে দাবী কৰা যিটো এক্সিট পোল দিছে সেই অনুসৰি দেখিবলৈ পোৱা গৈছে। আৰু আমি আহিছোঁ এতিয়া নিউজ 18 মেট্ৰিজৰ যিটো এক্সিট পোল, সেই এক্সিট পোলটো আপোনালোকৰ স্ক্ৰীণত আমি দেখুৱাই আছোঁ। মহাজ্যোতিক তেওঁলোকে দিছে 150ৰ পৰা 170খন আসন, মহাবিকাশ অঘাৰীক 110খনৰ পৰা 130খন আসন দিছে, আৰু অন্যান্যই 8খনৰ পৰা 10খন আসন লাভ কৰিব বুলি তেওঁলোকে কৈছে। এয়া হৈছে নিউজ 18 মেট্ৰিজৰ যি এক্সিট পোল। আৰু এতিয়া আহিছোঁ ৰিপাব্লিকৰ যিটো এক্সিট পোল, সেই ৰিপাব্লিকৰ এক্সিট পোলৰ অনুসৰি মহাজ্যোতি যিটো এলায়েন্স, সেই এলায়েন্সে 137ৰ পৰা 157খন আসন, মহাবিকাশ অঘাৰীয়ে 126ৰ পৰা 146খন, আৰু আদাৰ্ছ মানে অন্যান্য 2ৰ পৰা 8খন আসন লাভ কৰিব বুলি কৈছে। ইয়াত কিন্তু স্পষ্ট হৈ উঠা নাই কোনে চৰকাৰ গঠন কৰিব, এইটো কিন্তু এই এক্সিট পোলত স্পষ্ট হৈ উঠা নাই। তাৰপিছত আমি আহিছোঁ ঝাৰখণ্ডলৈ আহিছোঁ। এতিয়া আমি ঝাৰখণ্ডৰ এক্সিছ মাই ইণ্ডিয়াৰ যিটো এক্সিট পোল, সেই এক্সিট পোল অনুসৰি ঝাৰখণ্ডৰ 81খন আসনৰ ভিতৰত NDA লাভ কৰিব 25খন আসন, ইণ্ডিয়া মিত্ৰজোঁটে লাভ কৰিব 53খন আসন, আৰু আদাৰ্ছ অন্যান্যই লাভ কৰিব 3খন আসন। অৰ্থাৎ এক্সিছ মাই ইণ্ডিয়াৰ যিটো এক্সিট পোল সেই অনুসৰি ইণ্ডিয়া মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব, মানে আগৰ চৰকাৰে হয়তো বাহাল থাকিব পাৰে বুলি তেওঁলোকে এক্সিট পোলত কৈছে। আৰু এতিয়া আমি আহিছোঁ ভাস্কৰ ৰিপৰ্টাৰ যিটো এক্সিট পোল, সেই অনুসৰি ঝাৰখণ্ডৰ 81খন আসনৰ ভিতৰত NDA 37ৰ পৰা 40খন আসন, ইণ্ডিয়াই 36ৰ পৰা 39খন আসন, আৰু আদাৰ্ছে অন্যান্যই 0ৰ পৰা 2খন আসন লাভ কৰিব বুলি তেওঁলোকে কৈছে। আৰু এই ক্ষেত্ৰত তাতো কিন্তু পৰিস্ফুট হৈ উঠা নাই কোনে আচলতে চৰকাৰ গঠন কৰিব, সেই কথা কিন্তু ইয়াতো পৰিস্ফুট হৈ উঠা নাই। আমি চাণক্যই কি কৈছে ঝাৰখণ্ডৰ ক্ষেত্ৰত সেয়া আপোনালোকৰ স্ক্ৰীণত দেখুৱাই আছোঁ। ঝাৰখণ্ডৰ 81খন আসনৰ ভিতৰত NDA 45ৰ পৰা 50খন আসন লাভ কৰিব বুলি কৈছে, ইণ্ডিয়া মিত্ৰজোঁটে 35ৰ পৰা 38খন আসন লাভ কৰিব বুলি কৈছে, আৰু আদাৰ্ছ অন্যান্যই 3ৰ পৰা 5খন আসন লাভ কৰিব বুলি কৈছে। অৰ্থাৎ NDA মিত্ৰজোঁটে ঝাৰখণ্ডত চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে চাণক্যই। আৰু এয়া কিছুমান আমি যিসমূহ প্ৰতিষ্ঠানৰ আমি এক্সিট পোল আপোনালোকে দাঙি ধৰিলোঁ, আমি গোটেইখিনি দাঙি ধৰা নাই, আপোনালোকে নিশ্চয়কৈ গম পাইছে কোনে কি এক্সিট পোল দাঙি ধৰিছে। আৰু প্ৰথমতে আহিছোঁ এইসমূহ যি এক্সিট পোল আচলতে কালি দাঙি ধৰিলে বিভিন্ন প্ৰতিষ্ঠানে, কি ক'ব তাৰ ওপৰত প্ৰতিক্ৰিয়াটো আপোনাৰ বিচাৰিছোঁ। প্ৰথমে এক্সিট পোল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ এক্সিট পোলৰ তুমি যিবোৰ সংখ্যা ইয়াত দেখুৱালা, আমাৰ স্ক্ৰীণত দেখুৱাইছা, তাৰ পৰাই এটা কথা ওলাই আহিছে যে যিবোৰ সংস্থাই এই এক্সিট পোলবোৰ তেওঁলোকে কৰিছে,
এই জৰীপবোৰ কৰিছে তেওঁলোক নিজেই বোধহয় বৰ এটা তেওঁলোক মানে তেওঁলোকৰ নিজৰ ওপৰতে চাগে বৰ এটা ভৰসা নাই সেইকাৰণে তেওঁলোকে খুব কায়দা কৰি তেওঁলোকে এই তেওঁলোকৰ যিটো পূৰ্বানুমান যে কোনে ক'ত কোনে কিমান আসন পাব কি পাব সেই বস্তুটো দেখুৱাইছে আৰু যোৱা দুটা নিৰ্বাচনত এক্সিট পোলৰ এছেম্বলি নিৰ্বাচনৰ ক্ষেত্ৰতে আমি দেখিছোঁ আৰু সেইটো লোকসভা নিৰ্বাচন হাৰিয়ানা মধ্যপ্ৰদেশ দুটা কথা হৈছে কি যে তোমাৰ যদি মনত আছে য'ত যে মধ্যপ্ৰদেশ ৰাজস্থান আৰু ছত্তীশগড় তাত যেতিয়া নিৰ্বাচন হৈছিল একেলগে নিৰ্বাচন হৈছিলে মধ্যপ্ৰদেশ ৰাজস্থান ছত্তীশগড় আৰু তেলেংগানা তাত দেখুৱাইছিলে যে ছত্তীশগড়ত সকলোৱে কৈছিল যে ছত্তীশগড়ত ইণ্ডিয়া মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব তাৰপিছত কি দেখিলোঁ আমি তাত দুটা কথা দেখুৱাইছিলে এটা হৈছিল মধ্যপ্ৰদেশ আৰু ছত্তীশগড় কিন্তু ছত্তীশগড়ত এন ডি এ চৰকাৰ কৰিলে মধ্যপ্ৰদেশতো কৰিলে আৰু তেলেংগানাত মধ্যপ্ৰদেশত কংগ্ৰেছ আহিব বুলি কৈছিল নাহিলে ঠিক তেনেদৰে তাতোকৈ ডাঙৰ কথা হৈছে হাৰিয়ানাৰ নিৰ্বাচনৰ ক্ষেত্ৰত এতিয়াতো তোমাৰ বিভাজিত মতামত এইটো বিভিন্নজনে বিভিন্ন সংস্থাই বিভিন্ন ধৰণৰ মতামত দিছে কিন্তু হাৰিয়ানাত আমি কি দেখিছিলোঁ হাৰিয়ানাত দেখিছিলোঁ যে প্ৰত্যেকটো সংস্থাই কৈছিল যে বিজেপি তাত হাৰিব আৰু কংগ্ৰেছ চৰকাৰ হ'ব কিন্তু কি দেখিলোঁ আমি উল্টা গতিকে এক্সিট পোলৰ কথাটো সেইকাৰণে বৰ বিশ্বাস ল'ব পৰা নাযায় আগতে এক্সিট পোলে যোৱা কেইটামান ইলেকশ্যনত নিৰ্বাচনত এক্সিট পোলে প্ৰায় হুবহু তেওঁলোকে ক'ব পাৰিছিলে কৈছিল যে কোন আৰু আমি আগতেই গম পাই গৈছিলোঁ কোন চৰকাৰ গঠন কৰিব কোন চৰকাৰ গঠন নকৰিব 19লৈকে সেইটো ধাৰা আছিল কিছু কিছু ক্ষেত্ৰত এতিয়া সেই বস্তুটো যোৱা দুটা তিনিটা নিৰ্বাচনত সেই কথাটো ফলিওৱা নাই এক্সিট পোলৰ যিটো ভৱিষ্যতবাণী সেইটো ফলিওৱা নাই গতিকে এক্সিট পোল সম্পৰ্কত এতিয়া আমি না একো এটা কথা ক'ব নোৱাৰোঁ গতিকে আমি নিৰ্বাচনৰ যিটো ভোট গণনাৰ দিনালৈ আমি বাট চাব লাগিব আৰু সেইদিনা কি হয় সেইদিনাহে আমি কথাটো গম পাম নিশ্চয়কৈ আচলতে যিবিলাক এক্সিট পোল আচলতে আজিকালি প্ৰকাশ পায় সেয়া লোকসভা নিৰ্বাচনত কৈছিল যে বিজেপিয়ে কিছুমানে কৈছিল 395খন আসন বা 400ও পাৰ কৰিব পাৰে একাংশ কৈছিল যে 305খন আসন পাব কিন্তু দেখা পালোঁ যে এটাও এক্সিট পোল নিমিলিল 292খন আসন লাভ কৰিলে আৰু কিন্তু তাৰ বিপৰীতে কিন্তু ইণ্ডিয়া মিত্ৰজোঁটে 231খন আসন লাভ কৰিবলৈ সক্ষম হ'ল এই সমগ্ৰ বিষয়টো কিহৰ কাৰণে 292 নহয় 250 নহয় হেৰি চব এন ডি এ মিলাই মিলাই কৈছোঁ বিজেপিয়ে 250 হয় বিজেপিয়ে নহয় 200 নাই পোৱা 241খন তেওঁলোকে আচলতে আচলতে যিটো আচলতে এক্সিট পোল দিয়ে তাৰ ওলোটাটোহে হ'বলৈ কিয় ধৰিছে বা ইয়াৰ আৰু কাৰণটো কি আচলতে কিহৰ বাবে এই এক্সিট পোল নিমিলা হৈ আছে বুলি ভাবে দুটা কাৰণ মূলতঃ দুটা কাৰণ এটা হৈছে যে এক্সিট পোল কৰাৰ এইটো যোগেন্দ্ৰ যাদৱ তেওঁ এসময়ত এই ধৰণৰ পোল কৰা কামৰ লগত জড়িত হৈ আছিল তেওঁ কৈছিল যে এক্সিট পোল যেতিয়া কৰে এক্সিট পোল কৰোঁতে তাৰ কিছুমান পদ্ধতি আছে মই সেইটোক লৈ মই এজন এক্সপাৰ্ট নহয় গতিকে মই কোৱাটো অনুচিত হ'ব গতিকে সেইবোৰ পদ্ধতি পালন কৰি কিমান মানুহৰ পৰা এটা হৈছে টেলিফোনত কাৰোবাৰ পৰা লোৱা আৰু এটা হৈছে নিজে গৈ একেবাৰে সৰজমিন মানুহৰ লগত কথা পতা সেইটা কিন্তু তৎসত্ত্বেও আমি এটা কথা দেখা পালোঁ যে যোৱা লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত যি এদিনা বোলা যিটো সংস্থা এটা স্বেচ্ছাসেৱী সংস্থা কৰ্ণাটকৰ যি এদিনাই তোমাৰ ৰাজ্যসভাৰ নিৰ্বাচন বিধানসভাৰ নিৰ্বাচনৰ সময়ত কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ হোৱাৰ সময়ত তেওঁলোকে যিটো এক্সিট পোল কৰিছিল সেইটো আখৰে উলিয়াইছিল সেই এদিনাই লোকসভা নিৰ্বাচনৰ সময়ত যেতিয়া তেওঁলোকৰ এক্সিট পোল ওলাল আগতে তেওঁলোকে ফ'কাছ কৰিলে
তাৰপিছত এক্সিট পোল এই দুইটাই তেওঁলোকৰ নিমিলিল তেওঁলোকে কিন্তু একেবাৰে চৰজমিন তদন্ত হয়তো মানুহৰ মাজলৈ গৈ কৰিছিল গতিকে এক্সিট পোলত কিছুমানটো মটিভেটেড এক্সিট পোল হয় গতিকে মটিভেটেডবোৰৰ কথা মই বাদেই দিলোঁ উদ্দেশ্য প্ৰণোদিতভাৱে যিবোৰে এক্সিট পোল কৰে যোৱা সময়ছোৱাত সেইটো আমি খুব দেখিছোঁ সেইটো বাদেই দিলোঁ কিন্তু যিয়ে এটা বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন কৰি যিসকলে এক্সিট পোল কৰে তাতো কেতিয়াবা খেলি মেলি আমি দেখা পাইছোঁ আৰু তাৰ মই কৈছোঁ এই দুটা কথা কি এটা হৈছে কি পদ্ধতি কৰিলে আৰু ২ নম্বৰ কথাটো হৈছে এতিয়া বিশেষকৈ হাৰিয়ানাৰ ক্ষেত্ৰত দেখা হৈছে আৰু মহাৰাষ্ট্ৰৰ ক্ষেত্ৰত এক্সিট পোল হৈছে মানুহৰ ভোট দিয়াৰ পিছত মানুহক সুধি লোৱা এটা মতামত কিন্তু ভোট দিয়া আৰু ভোট গণনা তাৰ মাজত যদি কোনোবাই খেলি মেলি কৰে তেতিয়া কি হ'ব তেতিয়া কেনেকৈ তেতিয়াতো এক্সিট পোলৰ লগত স্বাভাৱিকতে নিমিলিব একেটিৰ ভিতৰতে পৰিৱৰ্তন হৈ যাব পাৰে গতিকে এতিয়াতো বহুতে সেইটো সন্দেহ কৰিছে যে এই বিহাৰৰ যোৱা আগত বিহাৰৰ যিটো নিৰ্বাচন আছিল বিধানসভাৰ নিৰ্বাচন আছিল তাত এই ধৰণৰ ঘটনা এটা ঘটাৰ প্ৰশ্ন এটা উত্থাপন হৈছিল এইবাৰ হাৰিয়ানাতো সেইটো হৈছে যে কিমান কম ভোটৰ ব্যৱধানত 0.5%ত তেওঁলোকে চৰকাৰ কৰিছে বিজেপিয়ে চৰকাৰ কৰিছে 0.5% ভোটৰ ব্যৱধানত হাৰিয়ানাত গতিকে এতিয়া সেইকাৰণে কেনেকুৱাকৈ মানুহে মই তেওঁ ভোট কাবাকে দি আহিছিলে কিন্তু তাতে যদি খেলি মেলি হৈ গ'ল মই কোৱা নাই খেলি মেলি কৰিছে বুলি কিন্তু সম্ভাৱনাবোৰ প্ৰকট হৈ উঠিছে গতিকে এক্সিট পোলবোৰ সেইকাৰণে অকামিলা হৈ গৈছে নচলা হৈছে আচলতে নিৰ্বাচনৰ যি ফলাফল গণনাৰ পূৰ্বে সেয়া পূৰ্বানুমান বুলি কোৱা হয় যদিও তাৰমানে এটা কিন্তু চৰ্চা চলিছে এই লোকসভা নিৰ্বাচনৰ 2024 লোকসভা নিৰ্বাচনৰ পিছতে এই কথাটো কিন্তু আলোচনা হৈছিল ফলাফল ঘোষণাৰ পাছতেই যে একাংশই কেৱল ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মৰ ওপৰত ভিত্তি কৰি বা দুই এজনক সুধি মেলি তেওঁলোকে হঠাৎ মানে এটা এক্সিট পোল দি দিয়ে বুলিও কিন্তু চৰ্চা লাভ কৰিছিল আৰু একাংশই মটিভেট কৰিবলৈ যাতে শাসকীয় পক্ষক বিশেষকৈ যাতে ভাল পায় সেইটো কি ক'ব আপুনি সেই দুইটা বিষয় লৈ সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে ছ'চিয়েল মিডিয়া তেওঁলোকে কি পদ্ধতি কৰিছে সেইটো বাৰু বেলেগ কথা কিন্তু ঘটনাটো হৈছে কি নিৰ্বাচনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে এইটো যে নিৰ্বাচন এটা স্বচ্ছ আৰু নিকা পৰিৱেশত হ'ব লাগে নিৰ্বাচনী বিধি পালন কৰিব লাগে এতিয়া প্ৰথম কথাটো হৈছে এই যে হাৰিয়ানাৰ নিৰ্বাচনেই হওক এইটো ঝাৰখণ্ডৰ নিৰ্বাচনেই হওক বা মহাৰাষ্ট্ৰৰ নিৰ্বাচনেই হওক তাত নিৰ্বাচনী আয়োগে প্ৰথম প্ৰশ্নটো হৈছে যে তাত নিৰ্বাচনী আয়োগে পক্ষপাতিত্ব কৰিছে নে নাই প্ৰশ্ন নম্বৰ 1 এক নম্বৰ প্ৰশ্ন নিৰ্বাচনী যিটো বিধি কোড অফ কণ্ডাক্ট তাত অতি স্পষ্টভাৱে লিখা আছে যে কোনো ৰাজনৈতিক দলে সাম্প্ৰদায়িক মতামত দিব নোৱাৰিব অথচ আমি দেখিছোঁ যে এইটো হাৰিয়ানাই হওক এইটো ঝাৰখণ্ডে হওক এইটো মহাৰাষ্ট্ৰই হওক শাসকীয় দলটোৱে তেওঁলোকে কি বিষাক্ত কথা নিৰ্বাচনৰ সময়ত কৈ আছে এক নম্বৰ 2 নম্বৰ আজি এই তিনিওখন ৰাজ্যত একে সময়তে নিৰ্বাচন হ'ব লগা আছিল কি কাৰণে মহাৰাষ্ট্ৰৰ নিৰ্বাচনটো পিছুৱাই দিয়া হ'ল যিখন কেন্দ্ৰীয় চৰকাৰে যিটো নিৰ্বাচন আয়োগে যিটো বিশেষ কমিটিয়ে কৈ আছে যে এক ভাৰত এক নিৰ্বাচন এক দেশ এক নিৰ্বাচন সেই নিৰ্বাচনী আয়োগে তিনিখন ৰাজ্যত নিৰ্বাচন পাতোতে একেলগে নিৰ্বাচন পাতৰ সময় হৈছিল কি কাৰণে তেওঁলোকে হাৰিয়ানাটো আগতে পাতি ঝাৰখণ্ড পিছুৱাই দিলে আৰু মহাৰাষ্ট্ৰত আৰু বেছিকৈ পিছুৱাই দিলে কি কাৰণে এই কথা উত্থাপন হৈছে যে কিমান শ কোটি টকা মহাৰাষ্ট্ৰৰ নিৰ্বাচনত তোমাৰ কোনোবা ব্যক্তিগত কোনোবা কৰ্পৰেট এটাত তোমাৰ খৰচ কৰিছে
এই কথাটো যে নিৰ্বাচনৰ যেতিয়া নিৰ্বাচনী প্ৰচাৰ বন্ধ হৈ গ'ল তেতিয়া এজন মানুহক হাতেলোতে ধৰা পৰিলে সেইটো প্ৰসংগলৈ আহিম মই গতিকে এই গোটেই প্ৰক্ৰিয়াবিলাক কি এই গোটেই প্ৰক্ৰিয়াবিলাক যদি চলে তেতিয়াহ'লে নিৰ্বাচন প্ৰথম ফাৰ্ষ্ট এণ্ড ফৰমষ্ট নিৰ্বাচনী যিটো প্ৰক্ৰিয়া নিৰ্বাচন যিটো আচৰণ বিধি সেইটোৱে চলা হোৱা নাই গতিকে তাত আৰু সেইকাৰণে ফিল্ডত গৈ পেলাই মানুহে যদি মই আগতে যিটো কথা কৈছিলোঁ তেওঁলোকে যদি ভোটো দিয়ে কাৰোবাক গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটোৱে আচলতে আৰম্ভণিৰে পৰা ৰেগিং কৰা হৈছে সেইটোৱে যিহেতু নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ কথা আপুনি কৈছে কালিৰ দিনটোত দুখন ৰাজ্যত নিৰ্বাচন আছিল যদিও উপ নিৰ্বাচন অনুষ্ঠিত হৈছিল উত্তৰ প্ৰদেশত আমি মিৰাপুৰ নামৰ যিটো এলেকা বা সমষ্টি সেই সমষ্টিটোত উপ নিৰ্বাচনৰ সময়ত আমি দেখা পালোঁ এখন থানাৰ SHO বুলি কোৱা হৈছে SHO তেওঁ তাৰমানে এটা পিষ্টল হাতত লৈ পেলাই কিমান মুছলমান মহিলাক কৈছে যে মোক গুলিওৱাৰ মোৰ আদেশ আছে তহঁত কোন মোক ক'বলৈ মোক গুলিওৱাৰ মোৰ আদেশ আছে মই গুলিয়াব পাৰোঁ তেনেকুৱা ধৰণৰ ভয় ভাবুকি তাৰমানে কৰিছে হয় মিডিয়াত অলৰেডি ভাইৰেল হৈছে হয় মই কথাটো কৈ দিছোঁ দৰ্শক ৰাইজৰ কাৰণে তেনে ক্ষেত্ৰত তেওঁৰ বিৰুদ্ধে কিন্তু নিৰ্বাচনী আয়োগে ব্যৱস্থা গ্ৰহণ নকৰিলে 1 নম্বৰ 2 নম্বৰ কথা একাংশ মুছলমান সম্প্ৰদায়ৰ লোকে বা মহিলাই তেওঁলোকে অভিযোগ উত্থাপন কৰিছে তাৰ ওপৰত আমি এক প্ৰতিবেদনো প্ৰকাশ কৰিছোঁ কিছু সময় পূৰ্বে তাৰমানে তেওঁলোকে অভিযোগ কৰিছে তেওঁলোক ঘৰৰ পৰা ওলাই যাব দিয়া নাই বাহ বান্ধি ৰাখিছে পুলিচ গোটেই মোতায়েন কৰিছে হাতত লাঠি লৈ বা বন্দুক লৈ পেলাই পুলিচ আকৌ কিছুমান এলেকাত ভোট কেন্দ্ৰত সোমাবলৈ দিয়া নাই ভোট দিবলৈ দিয়া নাই পিছত আহিবি যা বুলি পঠিয়াই দিছে সেয়া মন্তব্য প্ৰকাশ কৰিছে এই সমগ্ৰ বিষয়টো আপুনি কি ক'ব মই এইটো কি ক'ম ক'বলৈ ভাষাই নাই কম গণতন্ত্ৰ আচলতে জীয়াই আছেনে এনেকুৱা যোগীৰাজত প্ৰথম কথাটো হৈছে যে তুমি উত্তৰ প্ৰদেশলৈ কিয় গৈছা আমাৰ অসমৰ চামগুৰিত কি হৈছে চামগুৰিত নিৰ্বাচন ঘোষণা কৰাৰ পিছৰ পৰা নিৰ্বাচনৰ দিনালৈকে চামগুৰিত কি ঘটনা ঘটিছিল উত্তপ্ত পৰিস্থিতি হৈ আছে কিমানটা হিংসাত্মক ঘটনা ঘটিছিল তাত চামগুৰিত গতিকে এতিয়া তোমাৰ যদি বিহালীলৈকে চাওকচোন বিহালীটো নিৰ্বাচন যদি বিহালীতে কি হৈছিলে মানুহ এজনক ভাত খাবলৈ যাতে বন্ধ কৰি থৈ দিলে গতিকে এতিয়া প্ৰথম কথাটো হৈছে কি যে তোমাৰ ৰক্ষকে যদি ভক্ষক হয় তেতিয়াহ'লে গণতন্ত্ৰ ক'ত থাকিব ৰক্ষকে যদি ভক্ষক হয় নিৰ্বাচনী আয়োগৰ তলত যেতিয়া নিৰ্বাচন পতা হয় নিৰ্বাচনী আয়োগৰ নিয়ন্ত্ৰণত থাকে পুলিচ প্ৰশাসন সকলো প্ৰশাসনৰ মুৰব্বী হৈ পৰে নিৰ্বাচনী আয়োগ তেতিয়াহ'লে নিৰ্বাচনী আয়োগ তেওঁলোকে চকুত কাপোৰ বান্ধি আছিলে নেকি এইবিলাক দেখা নাই তেওঁলোকে কি হৈছে এই যে উত্তৰ প্ৰদেশৰ যিটো ঘটনা তেওঁলোকে চকুত কাপোৰ বান্ধি আছে নেকি দেখা নাই মহাৰাষ্ট্ৰত পইচা বিলোৱাৰ যিটো ঘটনা এটা বিজেপিৰ জেনেৰেল ছেক্ৰেটাৰী এজন আৰু এটা চিন্ডে গ্ৰুপৰ 50 লাখ আৰু এটা কিমান 5 কোটি কিমান 5 কোটি টকা তেওঁলোকে এতিয়ালৈকে এই মুহূৰ্তলৈকে আমি দুয়ো কথা পাতি থকালৈকে ইয়াত নিৰ্বাচনী আয়োগে এই সন্দৰ্ভত কিবা তেওঁলোকৰ বক্তব্য আছেনে বা তেওঁলোকে কিবা ব্যৱস্থা লৈছেনে নাই লোৱা গতিকে প্ৰশ্নটো হৈছে আমি এতিয়া কংগ্ৰেছৰ পটককে ল'লে তৎক্ষণাত একশ্যন হ'লহেঁতেন অন্য হোৱালে গতিকে এতিয়া আমাৰ ভাৰতবৰ্ষত এতিয়া এইবোৰ কেৱল আমি ইয়াত ষ্টুডিঅ'ত আলোচনা কৰিছোঁ মানুহৰ এইটো কেৱল ইনফৰমেশ্যন দিয়াৰ কাৰণেই নহয় তাৰমানে আমাৰ দেশৰ গণতন্ত্ৰ ক'ত গৈছে কোনফালে গৈছে এইটো গণতন্ত্ৰ সঁচাকৈ গণতন্ত্ৰ আছেনে বা নিৰ্বাচনী আয়োগে তেওঁলোকে কিটো লেভেলত কিটো পৰ্যায়ত তেওঁলোকে পক্ষপাতিত্ব কৰিছে গতিকে এই ধৰণৰ যদি পক্ষপাতিত্ব হয় তেতিয়াহ'লে নিৰ্বাচনৰ এতিয়া এক্সিট পোলে কি কওক অপিনিয়ন পোলে কি কওক সেইবিলাক অৰ্থহীন হৈ পৰিব যদি নিৰ্বাচন আয়োগ নিজে ইফ দি ইলেকশ্যন কমিশ্যন ইটছেল্ফ is engaged in the rigging of the elections, then what can you expect? তেওঁলোকৰ পৰা কি আশা কৰিব পাৰা এতিয়া আমাৰ চকুৰ আগত সেইবোৰ কথাই ঘটি থকা নাই জানো সেইটোৱে যেহেতু একেবাৰে শেষৰ ফালে আহিছোঁ এক্সিট পোলৰ কথা আমি পাতি আহিছিলোঁ এক্সিট পোল বাৰু ৰাইজে দেখা পালে সেয়া
তাৰমানে হৈ উঠে নে নুঠে সেয়া আমি অহা 23 নৱেম্বৰৰ দিনা আমি গম পাম জল পট হৈ উঠিব কিন্তু আপুনি এই মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড যিহেতু আমি হাৰিয়ানাৰ নিৰ্বাচনৰ পূৰ্বেও আপোনাৰ লগত বহিছিলোঁ আপোনাক সুধিছিলোঁ কি দেখা পাইছে মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাত এইবাৰ কি দেখা পাইছে আপুনি ছবিখন কি দেখা পাইছে মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাত মোৰ পাৰ্চনেল যদি ঝাৰখণ্ড আৰু মতামত যদি দিওঁ দুটা কথা এটা হৈছে যে ঝাৰখণ্ডত এটা এণ্টি ইনকামবেঞ্চি অৰ্থাৎ প্ৰতিষ্ঠান বিৰোধী কথা এটা চলি আছিল এইটো মই শুনিছিলোঁ মই হা প্ৰতিষ্ঠান বিৰোধী কথা এটা তাত চলি আছিল গতিকে ঝাৰখণ্ডৰ কথাটো আৰু মই মোৰ যিখিনি খা খবৰ আছে তাৰ পৰা মই এই কথাটো গম পাইছোঁ যে ঝাৰখণ্ডত হয়তো এইবাৰ তোমাৰ বিজেপি নেতৃত্বত চৰকাৰ হ'ব পাৰে তেনেকুৱা ধৰণৰ কথা সুধিছিলোঁ কিন্তু মহাৰাষ্ট্ৰৰ কথাটো বেলেগ আছিল মহাৰাষ্ট্ৰৰ কথাটো কি আছিলে যে মহাৰাষ্ট্ৰত এইবাৰ লোকসভা নিৰ্বাচনত 3খন ৰাজ্য লোকসভা নিৰ্বাচনত বিজেপি খলঠেকত পেলোৱা 3খন ৰাজ্য কোন এই 3খন ৰাজ্যৰ এখন হৈছে উত্তৰ প্ৰদেশ এখন হৈছে পশ্চিম বংগ এখন হৈছে মহাৰাষ্ট্ৰ হয় এতিয়া হাৰিয়ানাত বাৰ 50-50 হৈছিল 5-5 আৰু বেলেগ কিন্তু মূল ৰাজ্য আছিলে এই 3খন এখন বেছি থকা মূল ৰাজ্য উত্তৰ প্ৰদেশ অভাৱনীয় এটা পাৰফৰমেন্স পশ্চিম বংগ তাত সকলোৱে বেলেগ ধৰণৰ এক্সিট পোল অপিনিয়ন পোল দিছিলে কিন্তু সব ধুলিসাৎ হৈ গ'ল আৰু মহাৰাষ্ট্ৰ গতিকে লোকসভা নিৰ্বাচনৰ প্ৰভাৱ যদিহে এই বিধানসভা নিৰ্বাচনত পৰাৰ কথা থাকে আৰু বিশেষকৈ মহাৰাষ্ট্ৰত দুটা কথা এটা হৈছে যে মাৰাঠী যিটো প্ৰাইড যিটো গৌৰৱ সেই কথাটো যি শিৱসেনা আগতে সদায় এই চৰকাৰৰ যদি আমি অতীতলৈ চাওঁ এইখন আচলতে আধা চৰকাৰ হ'ল বিজেপি চৰকাৰ কিন্তু এইখন আৰম্ভণিতে বিজেপি আৰু শিৱসেনাৰ চৰকাৰ হ'ব লাগিছিলে কিয়নো ইলেকশ্যনত তেওঁলোকৰ গোটে বেছি পাইছিল এই যদি আমি পূৰ্বৰ আগৰ চৰকাৰখন যাওঁ তাৰপিছত কি হ'ল তাৰপিছত শিৱসেনাৰ পৰা উদ্ধৱ ঠাকৰেৰ নেতৃত্বত কংগ্ৰেছ আৰু এনচিপি লগ লাগি চৰকাৰ কৰিলে তাৰ আগতে এদিনৰ কাৰণে চৰকাৰ গঠন কৰিলে দেবেন্দ্ৰ ফাডনবিছে অজিত পাৱাৰক লৈ গৈ সেইটো মনত আছে নহয় এদিনৰ ৰাতিপুৱা গভৰ্ণৰে তাৰপিছত উদ্ধৱ ঠাকৰেৰ নেতৃত্বত চৰকাৰ হ'ল আৰু তাৰপিছত আমি দেখা পালোঁ যে 2.5 বছৰ চলাৰ পিছত সেই চৰকাৰ ভংগ কৰাৰ কাৰণে সেই চৰকাৰ ভাঙি পেলোৱাৰ কাৰণে শিৱসেনা আৰু এনচিপিক দুভাগ কৰা হ'ল আৰু তাত কিমান কোটি টকাৰ লেনদেন হ'ল শুনিব পোৱা কথা কি অসমৰ্থিত কথা যে য'ত চৰকাৰ ভঙাৰ কাৰণে যি প্ৰস্তুতি চলিছিল তাত বোলে গৌতম আদানী নিজে উপস্থিত আছিল গতিকে এই ধৰণৰ এটা প্ৰচেষ্টা চলাৰ পিছত এতিয়া কথাটো ক'বলৈ টান হৈছে কিন্তু লোকসভা নিৰ্বাচনত মহাৰাষ্ট্ৰত যিটো আমি দেখা পাইছিলোঁ সেইটো যদি এই এই বিধানসভাৰ নিৰ্বাচনৰ যদি তাৰ এটা প্ৰতিফলন যদি ঘটে তেতিয়াতো কথাটো বেলেগে হ'ব লাগে আৰু এতিয়া যিবোৰ এক্সিট পোলে দেখুৱাইছে কোনেওতো খাটাংকে কোৱা নাই কোনে চৰকাৰ গঠন কৰিব কোনে নকৰিব কিন্তু একো ধৰিব নোৱাৰি এইকাৰণে যে এতিয়া নিৰ্বাচন আয়োগ কেন্দ্ৰ চৰকাৰ ৰাজ্যত যিখন চৰকাৰ আছে তেওঁলোকে হেঁচি ঠেলি কি ফলাফল উলিয়াই দিয়ে একো ধৰিব নোৱাৰি এইখিনি কিন্তু মই তাৰমানে দুটামান বাতৰি চাইছিলোঁ তাত আমি দেখা পাইছিলোঁ যে যিটো ধৰি লওক ইণ্ডিয়া মিত্ৰজোঁট তেওঁলোকৰ মাজত ইমান আমি খাম খেলি দেখা নাই আসন ভাগ বতৰাক লৈ কিন্তু একনাথ শিন্দে গোট আৰু অজিত পাৱাৰৰ গোটেই হওক বা দেবেন্দ্ৰ ফাডনবিছেই হওক বিজেপি এনচিপি আৰু একনাথ শিন্দেৰ শিৱসেনা গোটৰ মাজত কিন্তু খোৱা কামোৰা লাগিছিল আনকি একনাথ শিন্দে তাৰমানে য'ত প্ৰাৰ্থী দিছে তাত বিজেপিয়েও থিয় কৰাবলৈ বাধ্য হৈছে কিছুমান আসনত মানে একেলগে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে সেই যুঁজখনো কিন্তু আমি বিসম্বাদ যুঁজখন আমি দেখা পাইছিলোঁ আৰু একনাথ শিন্দে গোটে তাৰমানে কৰিছিল অভিযোগ আনিছিল যে বিজেপিয়ে একনাথ শিন্দে গোটৰ শিৱসেনা নেতাক গুলিওৱা এজন মানুহ যিজন এতিয়া প্ৰাক্তন বিধায়ক তেওঁ এতিয়া কাৰাগাৰত আছে তেওঁৰ পত্নীক আকৌ পুনৰ টিকট দি দিলে তাক লৈ পেলাই কিন্তু এক ক্ষোভৰ জুই
জ্বলিছে এতিয়া মোৰ নামটো অৱশ্যে মনত পৰা নাই এনেকুৱা ধৰণৰ কিন্তু কিছুমান চৰ্চা চলিছিল বাৰু চৰ্চা চলি থাকিব এক্সিট পোল মিলে নে নাই সেয়া নিশ্চয়কৈ 23 নৱেম্বৰত ৰাইজে গম পাব কিন্তু এটা কথা পুনৰ এবাৰ আমি উল্লেখ কৰিছোঁ যে এক্সিট পোল কিন্তু 2019 চনৰ পৰা এতিয়ালৈকে বহুকেইটা নিৰ্বাচনত কিন্তু এক্সিট পোল আচলতে ফলিওৱা নাই বা যিটো তাৰমানে দেখুৱাই তাৰ কিন্তু বিপৰীত এটা ফলাফলে কিন্তু ৰাইজে দেখিবলৈ পায় আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়া আৰু পৰেশ মালাকাৰ ডাঙৰীয়াই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ